বিভিন্ন সংবাদ মাধ্যমত এটা প্ৰকাশ পাইছে যে এগৰাকী সাংসদৰে যদি অসমত নিৰাপত্তা নাথাকে তেনেহ'লেতো সাধাৰণ জনসাধাৰণৰতো বৰ আলৈ আথানি হ'ব। গতিকে লৈ পেলাই এই সাংসদগৰাকীক আক্ৰমণ কৰাৰ যিসকল ব্যক্তি সেই ব্যক্তিসকলক অনতি বিলম্বে শাস্তি দিব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে। অসম লোকসেৱা আয়োগ চমুকৈ APSCৰ যি কেলেংকাৰী সেই কেলেংকাৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ 15 বছৰীয়া যি শাসন কাৰ্য সেই শাসনকালৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী বুলি গণ্য কৰিছে অসমৰ সমাজ জীৱনে বা গণ্য কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত এই সম্পৰ্কত বিভিন্ন আয়োগ গঠন কৰা হ'ল, বিভিন্ন ধৰণে এনকুৱাৰী কৰা হ'ল, কিন্তু অতি শেহতীয়াকৈ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনৰ ওপৰত আকৌ সৰব আলোচনা হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও যিহেতু APSCৰ যি কেলেংকাৰী সেই কেলেংকাৰী একেবাৰে পূৰ্বৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰা এটা সংগঠন। গতিকে আমি এই যি কেলেংকাৰী সেই কেলেংকাৰী সম্পৰ্কত সাম্প্ৰতিক সময়ৰ যিখন চৰকাৰ সেই চৰকাৰখনক দুটামান প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। তৰুণ গগৈ চৰকাৰৰ দিনত হোৱা যি কেলেংকাৰী সেই কেলেংকাৰীৰ যিবিলাক অভিযুক্ত আছিল সেই অভিযুক্তই চাকৰিবিলাক পুনৰ আকৌ ঘূৰাই পাইছে। কিয় ঘূৰাই পালে? যে চৰকাৰে সময়মতে এফিডেভিট জমা নকৰিলে। গতিকে মই চৰকাৰক প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে সময়মতে কিয় এফিডেভিট জমা নকৰা নহ'ল, ইয়াৰ অন্তৰালৰ আঁৰৰ ৰহস্য কি? 1 নম্বৰ। 2 নম্বৰ কথা, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদন শৰ্মা ডাঙৰীয়াই জমা দিয়া 20 মাহ হ'ল, কিন্তু যিখন আমাৰ কমিশ্যন অফ এনকুৱাৰী এক্ট 1952 সেই আইনখনৰ অধীনত 6 মাহৰ ভিতৰতে গোটেই বিষয়টো এক্সিকিউট কৰিব লাগিছিল বা বিধানসভাত লেআউট কৰিব লাগিছিল, কিন্তু 20 মাহে পেলাই থোৱাৰ অন্তৰালৰ আঁৰৰ ৰহস্য কি? মই আন এটা প্ৰশ্ন এই চৰকাৰক সুধিব খুজিছোঁ। অন্য এটা কথা হ'ল যে APSC কেলেংকাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰত চৰকাৰে সঠিক সময়ত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আৰু ডিব্ৰুগড় আৰক্ষী গোচৰৰ সকলো তথ্য সঠিকভাৱে আদালতত জমা নিদিয়াৰ ফলতেই উচ্চ ন্যায়ালয়ে অভিযুক্তক নিলম্বনৰ স্থগিতাদেশ দিবলগীয়া হ'ল। এই সন্দৰ্ভত আৰক্ষীয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰি মন্তব্য কৰিছে, এই হেমাহি ধৰাচলতে ইচ্ছাকৃত আছিল নেকি? চৰকাৰক মই আন এটা প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। অন্য এটা বিষয় মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে বিপ্লৱ শৰ্মা আয়োগৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনত এটা কথা স্পষ্টভাৱে কোৱা হৈছে যে 2013 আৰু 2014 বৰ্ষৰ সকলো নিযুক্তি বাতিল কৰাৰ পৰামৰ্শ দিছে। এতিয়ালৈকে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সম্পৰ্কত একো মন্তব্য দিয়া নাই। গতিকে বিভিন্ন ধৰণে বিভিন্ন ৰাজনৈতিক নেতাৰ লগত মুখচুপতি কৰাতকৈ যিটো মূল বিষয় 2013 আৰু 2014 চনৰ যিসকল নিযুক্তি পোৱা বিষয়া সেই বিষয়া যিটো নিযুক্তি বাতিল কৰাৰ পৰামৰ্শ দিছে, কিয় বাতিল কৰা নাই মই আন এটা প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। লগতে মই অন্য এটা বিষয় সংযোগ কৰিব খুজিছোঁ, সেইটো হ'লগৈ যে এনেধৰণৰ যিবিলাক কেলেংকাৰী সেই কেলেংকাৰী কেৱল মাত্ৰ যে আমোলা বা বিষয়াৰ পৰ্যায়তে শেষ হয় তেনে নহয়। চৰকাৰ বা ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে ইমান ডাঙৰ কেলেংকাৰী কেতিয়াও কৰিব নোৱাৰে। গতিকে লৈ পেলাই আৰু বিভিন্ন সংবাদ মাধ্যম বিভিন্ন ধৰণে এতিয়া কথাবিলাক প্ৰকাশ পাইছে যে তৰুণ গগৈ চৰকাৰৰ দিনত তৰুণ গগৈ মন্ত্ৰীসভাত থকা কেইবাজনো ক্ষমতাশালী মন্ত্ৰী এতিয়া যিকেইগৰাকী শাসনাধিষ্ঠ চৰকাৰৰ লগতো আছে আৰু বিৰোধী দলৰ লগতো আছে। গতিকে এইসকলৰ যিটো এই কেলেংকাৰী সেই কেলেংকাৰীটোৰ লগত যিটো সম্পৰ্ক সেই সম্পৰ্ক নিশ্চিতভাৱে আমাৰ অসমৰ যিবিলাক এজেঞ্চি সেই এজেঞ্চি উলিয়াব নোৱাৰিব। গতিকে লৈ পেলাই এই গোটেই বিষয়টো
আমি এটা CBI তদন্তৰ জৰিয়তে এই ৰাজনৈতিক যিটো পৃষ্ঠপোষকতা সেই পৃষ্ঠপোষকতাটো উলিয়াবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজত যি সংঘাত হৈছে টাই আহোম যুৱ পৰিষদ বা কেৱল টাই আহোম যুৱ পৰিষদেই নহয় যোৱাকালি আহোম জনগোষ্ঠী 10টা সংগঠনে বিদ্ৰোহ ঘোষণা কৰিছে গতিকে মই ভাবোঁ দুয়ো পক্ষই এই কথাটো পৰস্পৰে পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আলোচনাৰ জৰিয়তে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰিব লাগে 1 নম্বৰ 2 নম্বৰ কথা হ'লগৈ কি অসম বা কেৱল অসমতেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জনগোষ্ঠীয় আৰু জনজাতীয় চিন্তা আৰু চেতনাক বাদ দি পেলাই আমি এই ভূমিত এটা খোজো আগবাঢ়িব নোৱাৰোঁ আপুনি অসমত এটা খোজো আগবাঢ়িব নোৱাৰে যদি জনগোষ্ঠীয় চিন্তা চেতনাক বাদ দিয়ে কাৰণ যুগ যুগ ধৰি এখন অসমত যিবিলাক জনগোষ্ঠীয় ভূমিপুত্ৰ মানুহ বসবাস কৰি আছিল সেই জনগোষ্ঠীয় ভূমিপুত্ৰ মানুহবিলাকৰ যিবিলাক কৃষ্টি সংস্কৃতি পৰম্পৰা ঐতিহ্য তেওঁলোকৰ ৰীতি নীতি এইবিলাকক লৈ পেলাই সামগ্ৰিকভাৱে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে গতিকে সেই যিবিলাক পৰম্পৰা ৰীতি নীতি জনগোষ্ঠীয় চিন্তা চেতনা সামগ্ৰিকভাৱে সেইখিনিক লৈ নহ'লে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ গতিকে মই ভাবোঁ যে এই গোটেই বিষয়টো শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো শ্ৰীমন্ত শংকৰদেৱ সংঘ অৱশ্যে এটা কথা মই এইটো কথাও কওঁ তেওঁলোকৰ যিখন সংবিধান বা তেওঁলোকৰ যিটো দলীয় পতাকা বা প্ৰতীক চিহ্ন দাহ কৰা হ'ল সেই কাৰ্যকো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বা বিভিন্ন তেওঁলোকৰ বা আমাৰ জনগোষ্ঠীয় সংগঠনেই তাক সমৰ্থন কৰা নাই আমিও সেইটো কথা সমৰ্থন নকৰোঁ কিন্তু এতেকে বুলি যে জনগোষ্ঠীয় যিখিনি চিন্তা চেতনা সেই চিন্তা চেতনাখিনিক বাদ দি পেলাইও আমি অসমত আগবাঢ়িব নোৱাৰোঁ গতিকে মই প্ৰসংগক্ৰমে এইটো কথা মই উল্লেখ কৰিব খোজোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিও আমাৰ এটা খুব ভাল সম্পৰ্ক আছে ভাল ভাৱ আছে কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো অসমৰ সমাজ জীৱনৰ কাৰণে যথেষ্টখিনি অৱদানেই আগবঢ়াইছে কিন্তু মই ভাবোঁ শংকৰদেৱৰ যি আদৰ্শ শংকৰদেৱৰ যি দৃষ্টিভংগী সেই আদৰ্শ আৰু দৃষ্টিভংগী আৰু সাৱলীল আৰু সৰ্বাংগীহীন কৰিবলৈ হ'লে আমি কেতবোৰ বিষয় মই ভাবোঁ অলপ উদাৰ হ'ব লাগিব উদাহৰণস্বৰূপে মই এটা কথা আপোনালোকক ক'ব খোজোঁ যে আমাৰ চুবুৰীয়া যিবিলাক ৰাজ্য অৰুণাচলেই হওক আমাৰ মেঘালয় হওক বা বিশেষকৈ আমাৰ নাগালেণ্ড মই আজি গোলাঘাটত আছোঁ নাগালেণ্ড আমাৰ সমীপতে লাগি আছে এই ৰাজ্যবিলাকক তেওঁলোকে শেহতীয়াভাৱে বহু মানুহে খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে কিন্তু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে বুলিয়েই তেওঁলোকৰ যিবিলাক পুৰণি ৰীতি নীতি নগা মানুহবিলাকৰ ধৰি লওক আউলিং কওক বা এনেকুৱা ধৰণৰ যিবিলাক তেওঁলোকক উৎসৱ পাৰ্বণ পৰম্পৰা ৰীতি নীতি পূজা পাতল এইবিলাক কিন্তু এৰি দিয়া নাই গতিকে আমি যি ধৰ্মৰ দ্বাৰাই আমাৰ আৰাধ্য দেৱতাক আমি আৰাধনা নকৰোঁ কিয় মই ভাবোঁ আমাৰ পৰম্পৰা আমাৰ যিবিলাক ৰীতি নীতি আমাৰ খাদ্যাভ্যাস আমাৰ সাজপাৰ কেতিয়াও এৰি দিয়াটো উচিত নহয় মই পুনৰ কৈছোঁ যে টাইপাকে আদি কৰি আহোম জনগোষ্ঠীয় সংগঠনবিলাকৰ যিটো বিদ্ৰোহ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ এই দুয়োটা অনুষ্ঠানে পৰস্পৰৰ মাজত আলোচনাৰ জৰিয়তে এই বিষয়টো নিষ্পত্তি কৰিব লাগে কাৰণ মই ভাবোঁ যে নিজৰ ক্ষেত্ৰত দুয়োটা সংগঠনৰে যথেষ্ট অসমৰ সমাজ জীৱনৰ প্ৰতি অৱদান আছে গতিকে আলোচনাৰ মাজত বিষয়টো নিষ্পত্তি কৰিলে আমি সুখী হ'ম ঠিক আছে